নমস্কাৰ এছামিজ হেল্থ টকছত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। আজি যেটো বিষয় লৈ মই আপোনালোকৰ মাজলৈ আহিছো হেতু হৈছে যে অতিৰিক্ত পৰিমাণৰ নিমখ সেৱন কৰিলে কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু বেছি পৰিমাণৰ নিমখ সেৱন কিয় কৰিব নালাগে। মই অতি সাধাৰণভাৱে খুব সিম্পল ভাৱে আপোনালোকক কথাবোৰ বুজাবলৈ যত্ন কৰিম। গতিকে ব্লগ ভিডিঅটো আৰম্ভ কৰো। চাওক, ওয়ার্ল্ড হেলথ অর্গানাইজেশন বা বিশ্ব স্বাস্থ্য সংস্থাৰ মতে আমি এজন সাধাৰণ মানুহে 5 পৰা 6 গ্ৰাম প্ৰতিদিনে নিমখ খোৱাটো হল জৰুৰী। ইয়াতকৈ বেছি পৰিমাণৰ নিমখ আসলে খাব নালাগে। কিন্তু আসলে দেখা যায় যে আজিকালিৰ সময়ত বা আজিকালিৰ যুগত আমাৰ ফুড হ্যাবিটস ইমান বেয়া হৈ গৈছে যে আমি নিজৰ যি খাদ্য বস্তু আমি যিবোৰ খাওঁ সাধাৰণতে যি আমাৰ খোৱা বোৱা সেই খোৱা বোৱাৰ পৰা ফালৰি কাটি আহি আমি বাহিৰত বিভিন্ন ধৰণৰ বস্তু খাব লগা হয়, যাৰ ফলত ভাৰতীয় মানুহে প্ৰতিদিনে এই যে নিমখৰ পৰিমাণ বা নিমখ খোৱাৰ যি পৰিমাণ সেই পৰিমাণটো প্ৰায় 15 পৰা 16 গ্ৰামলৈকে বেছিকৈ খোৱা দেখা যায়। আৰু এই যে অতিৰিক্ত পৰিমাণৰ নিমখ খোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা আমাৰ গাত দেখা দিয়ে। এতিয়া আহিছো মূল কথালৈ যে এজন চিকিৎসকে উচ্চ ৰক্তচাপত ভোগা ৰোগী বা হাইপাৰটেনশনত ভোগা ৰোগী এজনক নিমখ বেছি পৰিমাণে খাবলৈ মনা কৰে কিয়? অলপ সাইন্টিফিক্যালি বস্তুটো আলোচনা কৰিম। চাওক, নিমখ যদি আপোনালোকে কেইদিনমান ধৰি ৰাখি দিয়ে মানে খোলাকৈ ৰাখি দিয়ে, চাব যে নিমখৰ ওপৰত এটা পানীৰ চামনি পৰে বা নিমখত পানী দেখিবলৈ পোৱা যায়। আৰু এই যি পানী যি দেখিবলৈ পোৱা যায় ইয়াক ওয়াটাৰ ৰিটেনশন বুলি কোৱা হয়। আৰু আমাৰ সাধাৰণ ভাষাত যদি কওঁ, নিমখে যি পানীক ধৰি ৰাখিব পৰা যি ক্ষমতা ৰাখে তাক কোৱা হয় ওয়াটাৰ ৰিটেনশন। মানে বিজ্ঞানে প্ৰমাণ কৰিছে যে এই নিমখৰ পানীক ধৰি ৰাখিব পৰা এটা ক্ষমতা থাকে। ঠিক একেদৰে যেতিয়া আমি নিমখ খাওঁ বা নিমখ আমাৰ দেহৰ ভিতৰত যায়, তেতিয়া এই নিমখ যেতিয়া আমাৰ তেজৰ সৈতে মিলি যায় তেতিয়া কি কৰে যে এই নিমখে ওয়াটাৰ ৰিটেনশন কৰিব পৰা এটা ক্ষমতা যেহেতু আছে, আমাৰ যি ব্লাড আছে সেই ব্লাডত পানীক ধৰি ৰাখে, যাৰ ফলত আমাৰ ব্লাড ভলিউম বৃদ্ধি পায়। মানে ব্লাডৰ যি ঘনত্ব, ব্লাডৰ পৰিমাণ, ব্লাডত পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে চাওক, যদিহে আপোনালোকে এটা ইলাষ্টিক পাইপত যদি পানী বেছিকে প্ৰেছাৰাইজ কৰি সোমাই দিয়ে, চাব সেই পাইপত এটা প্ৰেছাৰ ক্ৰিয়েট হ'ব। ঠিক তেনেকৈ আমাৰ যিবোৰ ৰক্তবাহী নলিকা আছে সেই নলিকাসমূহতো এটা প্ৰেছাৰ ক্ৰিয়েট হয় বা এটা উচ্চ ৰক্তচাপৰ জনিত এটা প্ৰেছাৰ ক্ৰিয়েট হয়। আৰু এনেকুৱা হোৱাৰ ফলত যেহেতু ব্লাড ভলিউম বাঢ়ে, ব্লাড ভলিউম বঢ়াৰ ফলত আমাৰ যি হাৰ্ট আছে, আমাৰ এই হাৰ্টতো এই বেছি পৰিমাণৰ যি ব্লাড ভলিউম, এই ব্লাড ভলিউমৰ কাৰণে হাৰ্টে বেছি পৰিমাণে কাম কৰিব লগা হয় বা কাৰ্যক্ষমতা দেখুৱাব লগা হয়। বেছি পৰিমাণে যেতিয়া হাৰ্টে পাম্পিং কৰিব, পাম্পিং কৰাৰ ফলত আমাৰ হাৰ্টটো বেছি পৰিমাণে কাম কৰিব, লগতে আমাৰ যি ৰক্তবাহী নলিকাসমূহ আছে সেই নলিকাসমূহৰ ওপৰতো এটা প্ৰেছাৰ ক্ৰিয়েট হ'ব। আৰু এইটো কাৰণত আমাৰ উচ্চ ৰক্তচাপজনিত সমস্যা দেখা দিয়ে। ইয়াৰ উপৰিও যেতিয়া ধৰক ব্লাড প্ৰেছাৰ মানুহৰ বাঢ়ি যোৱাৰ লগে লগে আমাৰ যি কিডনি আছে সেই কিডনিয়ে যিহেতু ব্লাড পিউৰিফাই কৰে, যেতিয়া ব্লাডৰ পৰিমাণটো বা ব্লাড ভলিউম বৃদ্ধি পাব তেতিয়া কিডনিটো এটা প্ৰেছাৰ ক্ৰিয়েট হয়, যাৰ ফলত এটা দীঘলীয়া সময় যদি আপোনালোকে নিমখ খায় বা নিমখ সেৱন কৰে তেতিয়াহ'লে আমাৰ কিডনি বেয়া হোৱাৰ সম্ভাৱনা থাকে, লগতে হাৰ্ট এটেক হোৱাৰো সম্ভাৱনা থাকে। সেইকাৰণে চাব, উচ্চ ৰক্তচাপজনিত যিবোৰ পেচেণ্ট আছে সেইবোৰ সাধাৰণতে ষ্ট্ৰোক হোৱা দেখা যায়, ষ্ট্ৰোক হৈ মৃত্যুবৰণ কৰা দেখা যায়। লগতে বেছি নিমখ সেৱন কৰাৰ ফলত দেখা গৈছে যে আমাৰ যি হাড়, আমাৰ যি বোন আছে দেহত, সেই বোনবোৰো লাহে লাহে ভংগুৰ হোৱা দেখা যায়, যাৰ ফলত অস্টিঅপৰচিছৰ নিচিনা বেমাৰবোৰ দেখিবলৈ পোৱা যায়। গতিকে এইটো হৈছে সাধাৰণ এটা কনচেপ্ট। সেইকাৰণে আমি নিমখ বেছি পৰিমাণে খাব নালাগে। বেছি পৰিমাণে নিমখ খালে এই সমস্যাবোৰ দেখা দিব পাৰে। গতিকে আপোনালোকে যিমান পাৰে নিমখ কমকৈ খাওক আৰু স্বাস্থ্যৱান হ'বলৈ যত্ন কৰক। আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো। ধন্যবাদ।